নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ কিয়নো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ঘোষণা মই হবিক জনাইছোঁ সেই ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব আজিৰ প্ৰথমটো খবৰ চৰকাৰী পকী ঘৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ হৈছে আবেদন যদি ঘৰ লাভ কৰিব বিচাৰিছে সংগ্ৰহ কৰক আবেদন পত্ৰ জিলাই জিলাই চৰকাৰী ঘৰৰ প্ৰপত্ৰ বিতৰণৰ আৰম্ভ কৰিছে বেংক একাউণ্টত পোনপটীয়াকৈ আবেদন কৰিলে লাভ কৰিব 1,30,000 টকা নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী চৰকাৰী ঘৰ লাভ কৰিলে লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা 3 পৃষ্ঠাৰ আবেদন পূৰণ কৰি জমা দিয়ক পঞ্চায়তৰ কাৰ্যালয়ত মধ্যবিত্ত শ্ৰেণীৰ লোকেও লাভ কৰিব চৰকাৰৰ পকী ঘৰ ৰেচন কাৰ্ড থাকিলে কৰিব পাৰিব আবেদন PMAYৰ আৰম্ভ আবেদন প্ৰক্ৰিয়া ঘৰে ঘৰে গৈ চৰকাৰী কৰ্মচাৰীয়ে পূৰণ কৰি দিব আপোনাৰ আবেদন পত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰ আৰু এখন ৰঙীন ফটো লাগিব আবেদনৰ বাবে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব PMAY.MIS.gov.in অনলাইনৰ জৰিয়তেও কৰিব পাৰিব ঘৰৰ বাবে আবেদন পৰৱৰ্তী খবৰ ভয়ংকৰ ৰূপত হলনি হ'ব গৈ আছে এইবাৰ বতৰ যিকোনো মুহূৰ্ততে কালৰূপ ল'ব পাৰে বতৰে 23 জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উৎকট গৰমৰ মাজতে ৰাজ্যত বতাহ ধুমুহা বজ্ৰপাতৰ আগজাননী বতৰ বিজ্ঞানী উজনিৰ পৰা নামনিলৈ ধুমুহা বতাহৰ হকিয়নি আজি নিশাৰ ভাগত 23 জিলাত জাৰি কৰা হৈছে ইয়েলো ৰেড এলাৰ্ট ধুবুৰী মানকাছৰ গোৱালপাৰা কোকৰাঝাৰ ইয়াৰ লগতে কেইবাটাও জিলা চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালী তামুলপুৰ নলবাৰী কামৰূপ যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও এইবোৰত ইয়েলো এলাৰ্ট জাৰি হাইলাকান্দি কৰিমগঞ্জ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বতাহত প্ৰবল বৃষ্টিপাতে কঁপাব এইসমূহ জিলা কাছাৰলৈ ভয়ংকৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানী প্ৰবলৰ পৰা প্ৰবল বৃষ্টিপাত বজ্ৰপাতে চুই যাব কাছাৰ 5 দিন পৰ্যন্ত বৰষুণ ধুমুহা বিস্তাৰ ক্ষতিসাধন কৰিব এই 23 জিলাত ভয়ংকৰ ৰূপত হলনি হ'ব গৈ আছে এবাৰ বতৰে যিকোনো মুহূৰ্ততে কালৰূপ ল'ব পাৰে বতৰে পৰৱৰ্তী খবৰ গাড়ী চলাবলৈ শিকক মাত্ৰ 1 টকা নিদিয়াকৈ পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বিশেষ উদ্যোগ আপুনি এতিয়াৰে পৰা গাড়ী চলাব পাৰিব বিনামূলীয়াকৈ লাভ কৰিব গাড়ী শিকাৰ প্ৰশিক্ষণ সম্পূৰ্ণ আগষ্ট মাহত আগবঢ়োৱা হ'ব এই প্ৰশিক্ষণ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগৰ উদ্যোগত প্ৰশিক্ষণৰ সুবিধা সামৰিক অৰ্ধসামৰিক আৰক্ষী সাংবাদিক গৃহৰক্ষী জোৱান আৰু মুক্তি যুঁজাৰুৰ পৰিয়ালক দিয়া হ'ব এই সুৰক্ষা ইচ্ছুক ব্যক্তিয়ে যোগাযোগ কৰক 9401596387 এই নম্বৰ আৰু এটা নম্বৰ হৈছে 7896850045 নম্বৰত যোগাযোগ কৰক পৰৱৰ্তী খবৰ অবৈধ মাদ্ৰাসাসমূহৰ ওপৰত একশ্যন আৰম্ভ পৰিষদীয় বিদ্যালয়ত পঢ়িব লাগিব মুছলমান ল'ৰা ছোৱালী মাদ্ৰাসা সন্দৰ্ভত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত মাদ্ৰাসাত অধ্যয়ন কৰি থকা শিশুসকলক পৰিষদৰ বিদ্যালয়ত ভৰ্তি কৰাৰ নিৰ্দেশ অবৈধ মাদ্ৰাসাসমূহত শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ সন্দৰ্ভত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত আৰম্ভ কৰি দিয়া হৈছে পৰিষদীয় বিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে মাদ্ৰাসাসমূহৰ জৰীপৰ কাম উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে বন্ধ কৰিছে এই অবৈধ মাদ্ৰাসাসমূহ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জিলা আয়ুক্ত সংখ্যালঘু কল্যাণ বিষয়া সঞ্জয় মিশ্ৰই জিলা দণ্ডাধীশ মনিকা ৰাণীৰ নিৰ্দেশত আৰম্ভ কৰা হৈছে এই মাদ্ৰাসাসমূহৰ জৰীপৰ কাম কাজ 3জনীয়া বিষয়াৰ দলটো আৰম্ভ কৰিছে এই জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে অবৈধ মাদ্ৰাসাত অধ্যয়ন কৰি থকা শিশুসকলক ভৰ্তি কৰা হ'ব পৰিষদৰ বিদ্যালয়ত উত্তৰ প্ৰদেশত প্ৰায় 25,000 মাদ্ৰাসা আছে
যাৰ ভিতৰত 16,500ৰো অধিক মাদ্ৰাছা ইউপি বোৰ্ডে স্বীকৃতি দিছে। 301খন স্বীকৃতি মাদ্ৰাছা চলি আছে উত্তৰ প্ৰদেশত। একে সময়তে অবৈধভাৱে অৰ্থাৎ অস্বীকৃত মাদ্ৰাছাৰ সংখ্যা হৈছে 495। বিশেষ অনুসন্ধানকাৰী দলে উত্তৰ প্ৰদেশৰ নেপাল সীমান্তত 13,000 অবৈধ মাদ্ৰাছা চিনাক্ত কৰিছিল। অবৈধ মাদ্ৰাছাসমূহৰ ওপৰত একশ্যন আৰম্ভ কৰিছে।